গুড মৰ্ণিং সকলোকে। এই ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি হৈছে হোলী আৰু এয়া ৰাতিপুৱাই মানে মাৰ ফ্ৰেণ্ড এগৰাকী আৰু ওচৰৰে এয়া এনেকৈ বগৰী দিলে। ইমান ধুনীয়া ধুনীয়া বগৰীকেইটা ডাঙৰ ডাঙৰ এয়া দেখিছেনে? তো দুটামান পকাও আছে, মানে খাবলৈ মিঠা বহুত, কি আপেল বগৰী নে কি বুলি কৈছে। তো ৰাতিপুৱাই দিলেহি, ভাল লাগিলে। আজি আপোনালোকক মই দিনটো কেনেকৈনো কি কৰিলোঁ সেয়াকে দেখুৱাওঁ। ৰাতিপুৱা এয়া মায়ে বনাইছে গাজৰ হালোৱা, তাকে বোলো অকণমান দেখুৱাওঁচোন। এইখিনি ঘিউত প্ৰথমতে খিচমিচ আৰু কাজুখিনি অকণমান ভাজি ল'লে, তাৰপাছত এয়া গাজৰখিনি ৰুকি লৈছিলে। তাৰপৰা এতিয়া গাজৰখিনি ভাজিব, অকণমান ৰঙচুৱা হোৱালৈকে ভাজিব। আৰু আপোনালোক সকলোৱে বনাব জানেই হ'লেও আৰু মই দিনটো আজি কেনেকৈ কি কৰিলোঁ সেয়াকে দেখুৱাইছোঁ। তাৰপিছত অকণমান এয়া ভজা হোৱাৰ পাছত পাউডাৰ গাখীৰ অকণমান দিছে, মানে 10 টকীয়া সৰু পেকেটটো, গোটেই পেকেটটোৱেই দিছে আৰু। তাৰপিছত এইখিনি মানে দিলে অকণমান মিঠাও হয় আৰু লগতে অকণমান ডাঠ নিচিনা হয়। এয়া কালাৰটো, গাজৰৰ কালাৰটো অকণমান চেঞ্জ হৈছে। তেনেকৈ ধুনীয়াকৈ ভাজি ভাজি তাৰ মানে পানীখিনি শুকাই যোৱালৈকে ভাজি থাকিলে। তাৰপাছত ইয়াতে গাখীৰ গৰম কৰি লৈছিলে, গাখীৰ গৰম কৰা গাখীৰখিনি দিলে, অলপ অলপকৈ দি পেলাই ভাজি আছে। আৰু মায়ে এই গাজৰ হালোৱা এনেকৈ বনায় বাৰু, আৰু কেতিয়াবা ইয়াতে অলপ বিটো দিয়ে, এনেকৈ বিটৰ হালোৱাও বনায়, খাই ভাল লাগে বাৰু। আৰু গাজৰ হালোৱা বেছি ভাল লাগে অৱশ্যে, কিন্তু বিট দিলেও বেয়া নালাগে। তেনেকৈও বনায়, একে পদ্ধতিৰে তেনেকৈও কেতিয়াবা বনাই খুৱায়। আৰু ইয়াতে এতিয়া গাখীৰ অলপকৈ দি পেলাই ভাজি ভাজি এই শেষত সৰহকৈ গাখীৰ দি পেলাই অকণমান উতলালে, আৰু লাষ্টত দিছে চেনিখিনি বোলে প্ৰথমতে দিলে মানে ভালকৈ নিসিজে, সেই গতিকে চেনিখিনি একেবাৰে শেষত দিছে। আৰু কাজু খিচমিচখিনি ভাজি ৰাখিছিলে যে সেইখিনিও দিছে, আৰু ইলাইচি অকণমান এনেকৈ মানে গুড়া কৰি দিব পাৰে, নহ'লে এনেকৈ খুন্দিও দিব পাৰে। সেইখিনি দেখুওৱা নহ'লে বাৰু ভিডিঅ'টোত। তেনেকৈ থৈ পেলাই এয়া অকণমান যেতিয়া গাখীৰখিনি মানে শুহি গৈছে আৰু তেতিয়া আমাৰ ইয়াৰ গাজৰ হালোৱা ৰেডি হৈ গ'ল। আৰু আজি যিহেতু হোলী আছিলে, সেই ওচৰৰ বৰমাহঁত এনেকৈ আহিলে আৰু মা পূৰা হোলী খেলিছে। আৰু আমাৰ এইডোখৰ অকণমান মানে আপোনালোকে আগৰ ভিডিঅ'টো দেখিছিলে, এনেকৈ শ্বট দিয়া হৈছিলে, আৰু সেইটো কাৰণে মানে এইডোখৰ অকণমান বনাই আছে। গতিকে গোটেই আমাৰ মানে ওচৰৰ সমাজৰ মানুহখিনি আহিছিলে আৰু অঞ্চলৰ। তাৰপিছত চবেই এনেকৈ মানে হোলী খেলিলে, মই বাৰু খেলা নাই। তো এয়া ফূৰ্তি কৰিলে আৰু অকণমান সকলো ওচৰৰ মানুহে। আৰু এইফালে মানে সেই বৌহঁতে পানীটো দিব কৈ আছে মোক, পানীৰ চুইচটো মানে দিব কৈ আছে। আৰু পানী মাৰিলে যিহেতু বহুত বেছি মানে কিবা হৈ যায়, সেইকাৰণে দিয়া নাছিলোঁ। কিন্তু হ'লেও তেনেকৈ মানে বাল্টি এটা আনি হ'লেও ফূৰ্তি কৰিহে মানে এৰিলেগৈ। সেয়া এফালে মোক কৈ আছে নিদিবি পানী, কোনোবাই কৈ আছে পানীটো দি দিয়া, তেনেকুৱা আৰু। বাৰু তেনেকৈ হোলীৰ দিনটো পাৰ হ'ল। তাৰপাছত দিনটো এনেকৈ আৰু তাৰপৰা অকণমান ভাত চাত খাই পেলাই ৰেষ্ট ল'লোঁ। তাৰপৰা আবেলি সময়ত মানে গ'ল আৰু ক'লে যে অকণমান চাওমিন গৈ খেলিলেগৈ, যাওঁ সি বনালে বাৰু। তাৰপৰা বোলো ঠিক আছে বনা, তো সি ধুনীয়াকৈ বনাই কৰি খোৱালে এয়া, আৰু ভাল হৈছিলে। আৰু ই আমাৰ ভাইটি মানে বনোৱা কৰাত ভালেই, বৰ বেয়া নহয়। আমি দুয়োটাই সেয়া খাই ল'লোঁ। আৰু কিবা এটা সি কৈ আছিলে অৱশ্যে, মানে তোৰ বেছি হ'ল নে মোৰ বেছি হ'ল, কিবা এটা মানে সেইবোৰে আৰু। তো আমি খালোঁ এনেকৈ। আৰু ভিডিঅ'টো ইমানেই আছিলে, আপোনালোকে কেনেকুৱা পালে জনাব। বিশেষ তেনেকুৱা একো নাই, জাষ্ট দিনটোৰ ব্যস্ততাখিনি দেখুৱালোঁ। আজিলৈ আহিছোঁ, বাই বাই।